দে আজি মাৰ্কেটৰ বিষয়ে কওঁ লওক। আজি হ'ল আমাৰ চেনচেক্সৰ এক্সপাইৰী, গতিকে আজিৰ কাৰণে আমি অলপ সাৱধান হ'ব লাগিব। যোৱাকালিৰ ইণ্ডিং মতে আজি মাৰ্কেট বুলি চাব লাগিছিল, কিন্তু আমাৰ প্ৰথম আৰম্ভণিতে কেণ্ডেলে বুলিছে দেখালে, কিন্তু প্ৰথম কেণ্ডেলডালে আমাক বেৰিজ দেখাই দিলে। বেৰিজ দেখাৰ লগে লগে আমি মানে যিটো ৰাইটাৰ বুলি কয় চেলাৰ, সেইখিনি এক্টিভ হ'ল। এক্টিভ হোৱাৰ পাছত মাৰ্কেট তললৈ নামাই আনিলে। নামাই আনি আকৌ বায়াৰ যেতিয়া এক্টিভ হ'বৰ সময় হৈছিল এইখিনিত 80,100, কিন্তু ইয়াতে বায়াৰৰ বল কমি গ'ল, মাৰ্কেট ওপৰত নিব নোৱাৰিলে। আজিৰ দিনটোৰ চেণ্টিমেণ্ট চাই এইটো ক'ব পাৰি যে আজি বায়াৰে কোনোমধ্যে পইচা মানে ইনকাম কৰিব নোৱাৰে আজিৰ মাৰ্কেটত, কিন্তু চেলাৰৰ বাবে পুট চেল কৰিলেও পইচা আছে, কল চেল কৰিলেও পইচা আছে। সেইকাৰণে মই সকলোকে ছাজেশ্যন কৰোঁ যে চেল কৰা ভাল মাৰ্কেটত, কিন্তু বায়াৰে প্ৰত্যেক দিনে বায়াৰে পইচা ইনকাম কৰিব নোৱাৰে মাৰ্কেটত, চেল কৰিব লাগে সেইকাৰণে।